পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতত আমাৰ কেঁচা মাটিৰ সুবাস পোৱা যায়। আমাৰ থলুৱা সুৰ, আই নাম, ধাই নাম, গৰখীয়া নাম, এইবিলাকৰ সুৰৰ প্ৰভাৱ আছে। তেখেতৰ গীতত আমাৰ প্ৰকৃতিৰ ছবি অঁকা আছে। একেবাৰে ঘৰুৱা অসমীয়া শব্দৰ প্ৰয়োগ ঘটিছে। লেকলো পৰুৱা, এনেকুৱা ধৰণৰ শব্দ আমি আৰু ক'ত পাম? শৰতৰ প্ৰতিচ্ছবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতত খুব বেছিকৈয়ে পোৱা যায়। সেই হিচাপে তেখেতক শৰতৰ কবি বুলিও ক'বলৈ মন যায়। লুইতৰ বুকুৰ দিখৰ বুকু তেখেতে সৰুৰে পৰাই সেই বাঢ়নি পানী দেখা পাইছে। তেখেতে দেখা পাইছে নদীৰ বুকুত পালতৰা নাও, হাউলৰ ডিঙৰা, বালিচৰত নাৱৰীয়াই ভাত ৰান্ধি খোৱা, মূৰত পাগুৰি মাৰি হাউত যোৱা হাউদৰ ডিঙৰা, গৰখীয়াই দুপৰীয়া গীত গোৱা, বাঁহী বোৱা, পেঁপা বজোৱা, গছৰ পাতৰ কপনিৰ সুৰ তেখেতে অনুভৱ কৰে। জোনাকীৰ জিলমিল পোহৰ তেখেতে অনুভৱ কৰে আৰু সেইবিলাকেই তেখেতে গীতৰ মাজত লৈ আহিছিল, গীতৰ মাজলৈ লৈ আহিছিল, প্ৰকাশ কৰিছিল, সুৰ দিছিল। য'ত এটা কোমল ভাৱ, কোমল অনুভৱ, সূক্ষ্ম অনুভৱ পোৱা যায়। তেখেতে জীৱনত যথেষ্ট দুখো অনুভৱ কৰিছে। তেখেতৰ অতি আপোন ভগৱতী প্ৰসাদ বৰুৱা জ্যেষ্ঠ ভাতৃ, তেখেতৰ যেতিয়া দুৰ্ঘটনাত মৃত্যু হৈছিল, তেখেতলোকে সপৰিয়ালে মাৰ নাৱত দিচাং পাৰ হৈ শিৱসাগৰত কনৌজ কুঁৱৰী নাটক চাবলৈ যেতিয়া গৈছিল, বিধিৰ বিধানত সেইদিনা মাৰ নাৱৰ আগফালৰ ডাংডাল লগোৱা নাছিল কাৰণে গাড়ীখন নৈৰ বুকুত পৰি গৈছিল আৰু গোটেই পৰিয়ালটো ভগৱতী প্ৰসাদ বৰুৱাকে আদি কৰি যিখিনি তাত গৈছিল, ভনীয়েক গৈছিল, নবৌৱেক গৈছিল, এগৰাকী লিগিৰী আছিল, তেওঁলোকৰ সলিল সমাধি ঘটিল আৰু পাৰ্বতী প্ৰসাদ বৰুৱাই বুকুত দুখৰ বোজালৈ জীয়াই থাকিল। সেই দুখ তেখেতে কেনেকৈ নিবাৰণ কৰিব? অসহনীয় আছিল সেই দুখ আৰু তাৰ কাৰণে তেখেতে তেখেতৰ জ্যেষ্ঠ ভাতৃ ভগৱতী প্ৰসাদ বৰুৱাৰ সোঁৱৰণত ঘৰ মাটি দান দি সোণাৰীৰ মাজমজিয়াত আজিও জিলিকি আছে সেইখনি বিদ্যালয়, ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়। সাহিত্য সভাৰ নামত ভগৱতী প্ৰসাদ বৰুৱা ভৱন তেখেতে দান দিলে। তেখেতে সৃষ্টিৰ মাজেৰে দুখ পাহৰিবলৈ চেষ্টা কৰিলে। তেখেতে পৰিয়ালৰ বহুজনৰ মৃত্যুত বহুত দুখ বুকুত ল'বলগীয়া হৈছিল, দুখৰ বোজা ববলগীয়া হৈছিল আৰু সেইবিলাক তেখেতে গীতৰ মাজেৰে প্ৰকাশ কৰিছিল। জোনাক জোনাক, শীতল জোনাক চাই মোৰ চকুলো ভৰে। জোনাকতো তেখেতে জোনাকৰ যিখিনি সৌন্দৰ্য, স্নিগ্ধতা, সেইখিনি চাই তেওঁৰ আত্মীয়লৈ মনত পৰি চকুলো বয়। বহু ধৰণৰ তেখেতে গীত ৰচি থৈ গৈছে, বহু পুথি তেখেতে ৰচনা কৰি থৈ গৈছে। ভঙা টোকাৰীৰ সুৰ, গুণগুণনি, শুকুলা ডাৱৰৈ কহুৱা ফুলকে আদি কৰি বহুকেইখন তেখেতে নাটিকাও ৰচনা কৰিছে। সোণৰ ফুলেং, কবি সোণৰ ফুলেং বিচাৰি ব্যাকুল হৈছিল। এই সোণৰ ফুলেং নোপোৱাৰ মায়া মৰিচিকা, তাৰ পিছে পিছেও কবি দৌৰিছে। তেখেতৰ অন্তৰত আধ্যাত্মিক ভাৱ, ৰহস্যময়ী ভাৱ অনুভৱ কৰিছিল। নেদেখা সেই পৰমজনাৰ লগত এটা আত্মীয়তা অনুভৱ কৰিছিল। গতিকে তেখেতৰ এটা সুকীয়া সত্তা আছিল। তেখেতৰ সেই সুকীয়া সত্তাৰেই তেখেতে তেখেতৰ গীত ৰচনা কৰি থৈ গৈছিল। তেখেতক গীতি কবি বুলি কোৱা হয়। কবিতা আৰু গীত দুয়োটাৰে সামঞ্জস্য, কিবা এটা মিল তেখেতৰ গোটেই কথাখিনিত, কবিতাখিনিত, গীতৰ মাজত পোৱা গৈছিল। তেখেতক মৃন্ময় মমতাৰ কবি বুলিও অভিহিত কৰা হয়।
তেখেতে যেতিয়া পঢ়ি আছিল কটন কলেজত পঢ়ি থাকোঁতে তেখেতে অনবৰত গীত গাই থাকে। এনেকুৱাকৈ গাই ৰাতিও গীত গাই থাকে। তেতিয়া অধ্যাপক হৰ্ষ সেন ডাঙৰীয়াই তেখেত ভাবিছিলে যে বাকী শিক্ষাৰ্থীসকলৰ হয়তো পঢ়া শুনাত ব্যাঘাত ঘটিব, পাৰ্বতী প্ৰসাদ বৰুৱাই গীত গাই থাকে, তেখেতক মানা কৰে। কিন্তু অলপ পিছতে পাৰ্বতী প্ৰসাদ বৰুৱা আকৌ ক'ব নোৱাৰাকৈয়ে গীত ওলাই আহে। তেতিয়া কৈছিল যে মই গাওঁ বুলি নাগাওঁ, নজনাকৈয়ে ওলাই আহে। মোৰ কণ্ঠত লাগি গীতৰ ৰাগী কি আছিলে বাইদেউ? গীতটো অকণমান ওলট পালট হৈ গৈছে। এনেকৈ আছিলে মানে ক'ব নোৱাৰাকৈ তেওঁ গীতটো ওলাই আহে, ক'ব নোৱাৰাকৈ তেওঁ কণ্ঠৰত গীতৰ ৰাগী লাগি আছে। গতিকে সেই গীতৰ ৰাগীত তেওঁ নজনাকৈয়ে গীত পৰিৱেশন কৰে, ওলাই আহে। এনেকুৱা ধৰণৰ আছিল। উত্তৰ গুৱাহাটীৰ নিজান ঠাইলৈ গৈ তেওঁ নৃত্যৰ আখৰা কৰিছিল, নিজৰি নৃত্য আখৰা কৰিছিল। গোটেই মানুহজন তেখেত শিল্পী সত্তাৰে, অনুভৱী সত্তাৰে ভৰি আছিল আৰু সেই অনুভৱবিলাক তেখেতে প্ৰকাশ কৰি গৈছিল। সৰুকালতে যেতিয়া ভগৱতী প্ৰসাদ বৰুৱা আৰু পাৰ্বতী প্ৰসাদ বৰুৱা যায়, তেতিয়া সকলোৱে কয় গণেশ কাৰ্তিক দুটি গৈছে, কিমান মিল আছিল তেখেতলোকৰ, গণেশ কাৰ্তিক বুলি কৈছিলে। আৰু সেই তেনেকুৱা ককায়েকজনৰ মৃত্যুত তেখেতে কিমান দুখ পাব পাৰে। আৰু সেই দুখৰ উপশম ঘটাবলৈকে অসমৰ বহুখিনি তেখেতে দান কৰি থৈ গ'ল। ঘূৰণ ৰংগমঞ্চ দান কৰিছে, ভগৱতী প্ৰসাদ বৰুৱা ভৱন তেখেতে দান কৰিছে আৰু সোণাৰীৰ বিদ্যালয়খনিও দান কৰি গৈছে। তেখেতে অসমৰ ৪ৰ্থখন বোলছবি ৰূপহী নিৰ্মাণ কৰিছিল আৰু তেখেতে তাত আনন্দ মহন্তৰ ভাও লৈছিল। তেখেতে বহুমুখী প্ৰতিভাৰ আকৰ আছিল। তেখেতে নিজৰ দেশ মাতৃক প্ৰতি অত্যন্ত প্ৰেম আছিল। নুবুলো তোক সোণৰ অসম মাটিৰ অসমাই, সোণতকৈও যে চৰাই এই মাটি, এই মোৰ উপজাঠাই। সোণতকৈ মাটি মূল্যৱান, আই বেছি আপোন, বেছি ঐশ্বৰ্যশালী নিজৰ আই। সেয়েহে তেওঁ মৃন্ময় মমতাৰ কবি বুলিও কোৱা হয়। পূজো আহা আই মাতৃ চৰণ কমল, উঠক বাজি জয়ধ্বনি পৰম মংগল। সেই নিজৰ দেশ মাতৃৰ প্ৰতি তেখেতৰ এই প্ৰেম প্ৰকাশ পাইছে তেখেতৰ গীতৰ মাজেৰে। আহিনৰ বহু প্ৰতিচ্ছবি তেখেতৰ গীতত পোৱা যায়। হয়তো আজি ইয়াত পৰিৱেশন কৰিব প্ৰতিযোগীসকলে। গতিকে গোটেই কথাখিনি আজি গীতৰ মাজেৰেই প্ৰকাশ পাব, মোৰ কথাৰ মাজেৰে নহয়। মাত্ৰ উদ্বোধনৰ কাৰণে দুআষাৰ ক'ব লাগে বুলিহে মই অকণমান অনুকিয়াই গৈছোঁ কথাখিনি। পাৰ্বতী প্ৰসাদ বৰুৱা অসমৰ প্ৰত্যেকজন মানুহে ইমান বুকুত ধাৰণ কৰি আছে। মোৰ এটা ব্যক্তিগত অনুভৱো মই এই সুযোগতে ব্যক্ত কৰিবলৈ বিচাৰিছোঁ। এবাৰ মই APSCৰ ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ গুৱাহাটী। তেতিয়া ভঙাগড় আছিল অফিচটো। মোক যেতিয়া সোণাৰীৰ বুলি গম পালে, তেতিয়া অন্য একোৱেই প্ৰশ্ন নকৰিলে, কেৱল পাৰ্বতী প্ৰসাদ বৰুৱাৰ কথাকেই সুধি গ'ল। তেখেতৰ বিষয়ে, তেখেতৰ লিখনি, তেখেতৰ গীত আটাইখিনি মোক পাৰ্বতী প্ৰসাদ বৰুৱাৰ ওপৰতেই সুধি গৈছিল। গতিকে APSCৰ দৰে এটা পৰীক্ষাত অন্য কোনো প্ৰশ্নৰ মই মুখামুখি নহ'লোঁ, কেৱল পাৰ্বতী প্ৰসাদ বৰুৱাৰ বাবে। মই সোণাৰীবাসী হিচাপে মোৰ সেয়া নিজকে ধন্য বুলি ভাবিছোঁ। সৌভাগ্যক্ৰমে মই চাকৰি পাইছিলোঁ, কিন্তু মই এটা ট্ৰেন্সফাৰেবল জব আছিল, সেইকাৰণে মোৰ ঘৰত নিদিলে যাবলৈ। মই একমাত্ৰ সন্তান কাৰণে যাৰ য'ত লিখা আছে তেনেকৈয়ে থাকিব লগা হ'ল, মই থাকি গ'লোঁ। কিন্তু সেই অভিজ্ঞতাটো মই বহুত চিৰজীৱন লৈ যাম যে মই ধন্য হৈছিলোঁ সোণাৰীবাসী এগৰাকী হিচাপে। উঠি অহা ছাত্ৰ ছাত্ৰীসকলেও সেয়ে গীতৰ লগে লগে তেখেতৰ জীৱন প্ৰতিভা, তেখেতৰ কৃতিত্ব, তেখেতৰ জীয়নী
এই গোটেই কথাখিনি যাতে তেওঁলোকে অধ্যয়ন কৰে মই তাৰ প্ৰতি আহ্বান জনাইছোঁ। মাত্ৰ গীতকেইটা শিকি পৰিৱেশন কৰাতে নাথাকি যাতে তেখেতৰ এই বৰ্ণাঢ্য জীৱনৰ বিষয়েও তেওঁলোকে অধ্যয়ন কৰে, তেতিয়া যথেষ্টখিনি সমৃদ্ধিশালী হ'ব পাৰিব আৰু এজন অসমীয়া হিচাপে সন্তান হিচাপে আমি সেই কৰ্তব্য কৰাটো উচিত। জীবনানন্দক যদি ৰূপসী বাংলাৰ জাতীয় কবি বুলি কোৱা হয়, পাৰ্বতী প্ৰসাদ বৰুৱাকো অসমৰ জাতীয় কবি বুলি ক'ব পৰা যায়। কাৰণ তেখেতৰ ৰচনাত আমাৰ জাতীয় জীৱনৰ আটাইখিনি প্ৰতিচ্ছবিয়ে প্ৰতিফলিত হৈছে। একেবাৰে খাস শব্দৰ পৰা চিত্ৰৰ পৰা চিত্ৰকল্প গোটেইখিনি ইয়াত পৰিস্ফুট হৈছে। মই শেষত মোৰ এটি কবিতা গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ স্মৃতিত মই পাঠ কৰি দিবলৈ লৈছোঁ। বকুল সৰা বাটেৰে এই বাটে বকুল সৰিছিল, সৰা ফুল বুটলি তেওঁ মালা গাঁঠিছিল, সুগন্ধি সুবাসে ভৰিছিল অসমীয়াৰ চোতাল, গানৰ আকাশেৰে মৌ সৰিছিল, সুৰবোৰ তৰা হৈ নামিছিল, বুকুৱে বুকুৱে জোনাকী জ্বলিছিল, বুকুৱে বুকুৱে জোনাকী জ্বলিছিল। এই বাটে তেওঁ হাউদৰ ডিঙালৈ বনিজ বেহাইছিল, সুৰৰ মুকুতা মণিৰে ডিঙা ভৰিছিল, লুইতৰ চাপৰিত তেওঁ নাও বান্ধিছিল, পচুৱাৰ বাহ লাগি শুকুলা পালেও হাঁহিছিল, এই বাটেৰে শৰতৰ শুকুলা মেঘ নামিছিল, এই বাটেৰে শৰতৰ শুকুলা মেঘ নামিছিল, শেৱালিৰ পাহিৰে নিয়ৰ সনা দুৱৰীয়ে দলিচা পাৰিছিল, বগা ডাৱৰৰ পাগুৰি মাৰি এই বাটেৰে শৰতৰ কোঁৱৰ হৈ তেওঁ আহিছিল, সোণৰ ফুলেং বিচাৰি লৰি ফুৰিছিল, তেওঁৰ সুৰীয়া সুৰত পাটকাই পাহাৰত সৰুজে হাঁহিছিল, উজলি উঠিছিল দিন, উজলি উঠিছিল দিন। অসমীয়াৰ চোতালত বৰালি হৈ তেৱে বজালে বিন, সোণালী পামৰ অশোক গছৰ মাজেৰে জোনাকৰ ঢল নামিছিল, আহিনৰ সুৰীয়া বাঁহী বাজিছিল, দুখৰ কলিজাৰে ইয়াতে টোপাটোপে তেজ সৰিছিল, দুখৰ কলিজাৰে ইয়াতে টোপাটোপে তেজ সৰিছিল, সাহসেৰে দুখৰ বোজা বৈ তেওঁ গীত জুৰিছিল, গৰখীয়া হৈ নিজান দুপৰীয়া আহঁতৰ পাতত কপনি তুলিছিল, জোৰ জোৰ জোৰকৈ কপনি তুলিছিল, এই বাটে সুৰবোৰ উৰি আহি কথা পাতিছিল, ৰতনৰ সিংহাসনত বহি অসমীয়ায়ে গীত শুনিছিল, এই বাটে এদিন ধুমুহা আহিছিল, এই বাটে এদিন ধুমুহা আহিছিল, মৃন্ময় মমতাৰ কবি উৰুৱাই লৈ গ'ল তৰাৰ দেশলৈ, ৰৈ গ'ল ধৰণীত মাথো সুৰৰ ঝংকাৰ, স্মৃতিৰ মোহনাত ৰৈ দুচকু মুদিলে নজহা নপমা সুৰবোৰে বুকুত দোলাবি যায়, তেতিয়া এই বাটেৰে আকৌ বুকুৰ ববচা বনত বকুল সৰে, বুকুৰ ববচা বনত বকুল সৰে, বকুল সৰে। ধন্যবাদ। আৰু